সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক আৰু টু য়াম কৰাৰে होठों से लगा ले কত যে ধুমুহা কত যে বেদনা কত যে জীৱনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ ক'ৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগ জয়ী মায়াবিনী 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 ক'ত আছে ক'ত আছে তাই ক'ত আছে where is Maya এক্সকিউজ মি মেম আপুনি এনেকৈ বিহেভ কৰিব নোৱাৰে এইটো অফিচ you just shut up পাৰমিশ্যন নোহোৱাকৈ আপুনি এনেকৈ সোমাই আহিছে যে you just mind your language মই কাঞ্চন গোস্বামী আই এম ছ' চৰি মেম মেম হয়, বহকচোন। আপুনি বহকচোন মায়া বৰুৱা ক'ত আছে কি ইমান সাহস সিহঁতৰ আজি মাক আৰু জীয়েক দুয়োগৰাকীকে মায়াই ঠিক শিক্ষা দিলে তেওঁলোকে যিটো এটিটিউড লৈ আহিছিল অন্য ছোৱালী হোৱাহেঁতেন অফিচ এৰি ওলাই গ'লহেঁতেন কিন্তু মায়াৰ কনফিডেন্স মানিছোঁ মামা তাই গোটেই চিটুৱেশ্যনটো এনেকৈ টেকেল কৰিলে মাক আৰু জীয়েক দুয়োগৰাকী চকু মুখ তল কৰি ওলাই গ'ল অফিচৰ পৰা সেই সময়ত মই থাকিব লাগিছিল তাত ভাল শিক্ষা দিলোহেঁতেন আপুনি আৰু অৰুণাভ নাথাকিল ভালহে হ'ল অন্তত আনচাৰ কেইটা মায়াই দিব পাৰিলে পল্লৱী মই এটা কথা ভাবিছো বুইছা কি কথা মামা আমাৰ বাবাৰ বাবে মায়া কেনে হ'ব বাৰু খুব ভাল হ'ব মামা তুমি ইমান পটককৈ তেনেকৈ ক'লা যে কাৰণ মই অৰুণাভৰ মনৰ কথাটো জানো মামা সি বহুত ভাল পায় মায়াক মাত্ৰ আজিলৈকে মুখ খুলি তাইক কথাটো ক'বহে পৰা নাই কি মায়া ভণ্টিৰ কথাটোৰ বাবে আই এম এক্সট্ৰিমলি চৰি আপুনি কিয় চৰি কৈছে ছাৰ নহয় তাই সকলোৰে আগত তেনেকৈ তোমাৰ গাত হাত উঠাব নালাগিছিলে আৰু পৰিস্থিতিটো এনেকুৱা আছিল যে ময়ো একো এটা কৰিব পৰা নাছিলোঁ মই সেইবোৰ একো ধৰি থকা নাই ছাৰ আৰু তাই কৰা ব্যৱহাৰৰ তাই উচিত শিক্ষা পালে হয়তো সৰুৰে পৰা একো নিশিকিলে বাবেই আজি তাই তেনেকুৱা হ'ল লাহে লাহে কথাবোৰ বুজি পোৱা হ'লে সকলো ঠিক হৈ যাব
মোৰতো বেয়াই লাগিছে যে আজি এই কেছটোৰ বাবে আপোনালোকৰ ঘৰত যাতে কিবা এটা অশান্তি নহয়। তুমি চিন্তা নকৰিবা, তেনেকুৱা একো নহয়। মই বুজাম তাইক। মই আহিছোঁ ছাৰ। আজিও নহ'ল কথাটো কোৱা। মুঠতে আজি অফিচত যি হৈ গ'ল সেয়া হ'ব নালাগিছিল কেতিয়াও। এই ঘৰখনক অফিচ ষ্টাফে সন্মান কৰে, সমীহ কৰে। কাইলৈ এই সন্মান এই সমীহ ষ্টাফে কৰিবনে? আপোনাৰ যদি কিবা ক'বলগীয়া আছিল তেনেহ'লে ছোৱালীজনী ঘৰলৈ মাতি আনি ক'ব লাগিছিল। অফিচৰ ষ্টাফৰ আগত হুলস্থুল কৰা কি প্ৰয়োজন আছিল? আপুনি মোক শিকাব নালাগে। কি কৰা উচিত আৰু কি কৰা অনুচিত সেয়া মই ভালদৰে জানো। ঠিক আছে, খুব ভাল কথা। কাৰণ এতিয়াৰ পৰা কি উচিত কি অনুচিতৰ খেলখন আৰু জোৰদাৰ হ'ব। যিটো বাইদেউ খুব সোনকালে এটা ভাল খবৰ এই ঘৰখনলৈ আহি আছে। ল'ৰালে বোৱাৰী আনিবলৈ সাজু হৈ থাকক বাইদেউ। মই আজি আপোনাক কথা দিলো, এইখন ঘৰলৈ মায়া বৰুৱাকহে বোৱাৰী কৰি আনিম। আচলতে তুমি সত্য আৰু শুদ্ধত আছা বাবে তোমাৰ সাহস আছে। এইখিনি সাহস যদি মোৰ থাকিলহেঁতেন আজি কোম্পানীৰ এনেকুৱা এটা অৱস্থা কেতিয়াও নহয়। সঁচাকৈ মায়া, তোমাৰ এই সাহসখিনিৰ মোক খুবেই প্ৰয়োজন। কালি মই তোমাক কথা এটা কৈছিলোঁ, কিন্তু তুমি মোক মাত নিদিয়াকৈ গুচি গ'লা। মোৰ এই প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে হয়তো মই শান্তি নাপাম মায়া। মই সৰুৰে পৰা আজিলৈকে কাৰোৰে মনত কষ্ট দি পোৱা নাই ছাৰ, আৰু সেইবাবে মই আপোনাক কালি মাত নিদিয়াকৈ গুচি গৈছিলোঁ। মই জানো আপুনি কথাখিনি বহুত আশাৰে কৈছিলে, আৰু মোৰো আপোনাক মুখৰ আগত না কোৱাৰ ইচ্ছা নাছিল। কিন্তু প্ৰথম কথাটো হ'ল মই বিয়াৰ বিষয়ে এতিয়াও একো ভবা নাই, আৰু দ্বিতীয় কথাটো হ'ল আপুনি মোৰ বিষয়ে এতিয়াও একো জনা নাই ছাৰ। কাৰণ কাৰোবাক জীৱন সংগী হিচাপে বাছি ল'বলৈ তেওঁৰ বিষয়ে সকলোবোৰ কথা জনাটো আটাইতকৈ প্ৰয়োজনীয়। আৰু পৰাপক্ষত মই মোৰ বিষয়ে সকলোবোৰ কথা কাকো জনাব নিবিচাৰোঁ। গতিকে আপুনি আৰু বেছি আশা নকৰাই ভাল। মই কিন্তু এতিয়াও ক্লিয়াৰ হোৱা নাই মায়া। মই আপোনাক স্পষ্ট কৰি দিছোঁ, আপোনাৰ এই প্ৰস্তাৱটো মই মানি ল'ব নোৱাৰিম। চৰি ছাৰ। কিন্তু ইয়াৰ কাৰণটো কি মই এতিয়াও বুজি পোৱা নাই। মানুহৰ জীৱনটো এখন কিতাপৰ দৰে। কেৱল বেটুপাতটো পঢ়িলেই ভিতৰৰ কথাবোৰ জানিব নোৱাৰি। আৰু মই মোৰ জীৱনৰ এই কিতাপখন কাকো পঢ়িবলৈ দিব নোৱাৰোঁ। মই সহজতে আন কাৰো আগত হাৰ মানিব নিবিচাৰোঁ ছাৰ। কাৰণ আনে আমাক দুৰ্বল দেখিলে সুবিধা ল'বলৈ চেষ্টা কৰে। যিমানখিনি পাৰোঁ নিজে যুঁজিবলৈ চেষ্টা কৰোঁ, আৰু যিখিনি নোৱাৰোঁ সেইখিনিতো আশাই নকৰোঁ। আপুনি মোৰ বিষয়ে একো নজনাকৈ ইমানখিনি আগবাঢ়িব নালাগিছিলে ছাৰ। মই সেই কিতাপখন পঢ়িব খুজিছোঁ মায়া। তুমি মোক মাত্ৰ এটা সুযোগ দিয়া। মই কথা দিলোঁ তোমাক, ইয়াৰ পিছত তুমি যিয়েই সিদ্ধান্ত নোলোৱা কিয় মই মানি ল'ম।
দ্বিতীয়বাৰ মই আৰু কেতিয়াও নাহোঁ তোমাৰ জীৱনলৈ। আহক ভিতৰলৈ। সি পানী এগিলাচ লৈও খাব নোৱাৰে। সকলোখিনি ময়ে কৰিব লাগে তাৰ কাৰণে। সৰুৰে পৰা মোৰ বাহিৰে আন আৰু কাকোৱে নাপালে সি। মই তাৰ জীৱনত নাইকিয়া হৈ গ'লে সি চাগৈ জীয়াই থাকিবই নোৱাৰিব আৰু কেতিয়াও। মই সহজতে আন কাৰো আগত হাৰ মানিব নিবিচাৰোঁ ছাৰ। কাৰণ আনে আমাক দুৰ্বল দেখিলে সুবিধা ল'বলৈ চেষ্টা কৰে। যিমানখিনি পাৰোঁ নিজে যুঁজিবলৈ চেষ্টা কৰোঁ, আৰু যিখিনি নোৱাৰোঁ সেইখিনিতো আশাই নকৰোঁ। আপুনি মোৰ বিষয়ে একো নজনাকৈ ইমানখিনি আগবাঢ়িব নালাগিছিলে ছাৰ। ভাইটি, গাখীৰ ল। চাহ লওক ছাৰ। আপোনাক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কথাটোতো কোৱাই নাই মই। আপুনি মোৰ সকলোবোৰ কথা জানিব বিচাৰিছেই যেতিয়া মই সেই সত্যটো কৈয়ে থওঁ আপোনাক। কিন্তু এটাই অনুৰোধ, আপুনি এই কথাষাৰ আপোনাৰ আৰু মোৰ মাজতে যাতে চিৰদিনৰ বাবে থৈ দিয়ে। মই কথা দিছোঁ তোমাক, মোক তুমি বিশ্বাস কৰিব পাৰা। আচলতে মোৰ মা আৰু দেউতাৰ এক্সিডেণ্ট হোৱা নাছিলে। তেওঁলোকক দুজন মানুহে আমাৰ ঘৰত সোমাই গুলীয়াই হত্যা কৰিছিল। থেংক ইউ। গতিকে ছাৰ, মোক আপুনি এনেদৰে থাকিবলৈ দিয়ক। হয়তো মায়ে এইখিনি কথা আজিলৈকে মোৰ বাহিৰে কাকোৱে কোৱা নাছিলে। তাৰমানে তাই অকণমান হ'লেও মোক বিশ্বাসত ল'ব পাৰিছে। সেইখিনি বিশ্বাসেই মোৰ বাবে যথেষ্ট। খালি মই মোৰ সিদ্ধান্তটো লোৱাৰ আগত সকলোকে এবাৰ জনাব লাগিব। কি হ'ল, গাখীৰ গ্লাছ খা। চিন্তা নকৰিবি তই, তোক মই অকলশৰীয়াকৈ কেতিয়াও নেৰোঁ। সৰুৰে পৰা জীৱনটোক আমি যিমান ওচৰৰ পৰা পাইছোঁ আনে পোৱা নাই।
গতিকে জীৱনৰ ইমানখিনি বাট একেলগে পাৰ হলোৱেই যেতিয়া বাকীখিনিও এনেদৰেই পাৰ হ'ব। মা আৰু দেউতাৰ সপোনবোৰ পূৰণ হ'ব চাবি। এতিয়া আমাৰ দুখৰ দিনবোৰ শেষ হ'ল ভাইটি। জীৱনে আমাৰ পৰা ইমান দিনে যিমানবোৰ কাঢ়ি নিলে এতিয়া সেই সকলোবোৰ ঘূৰাই লোৱাৰ সময় আহিছে। আৰু মোৰ স্পষ্ট কথা এইটোৱেই যে মই যদি বিয়া কৰাওঁ মই মায়াকে কৰাম, নহ'লে মই গোটেই জীৱন এনেকৈ কটাম। তুমি চিন্তা নকৰিবা বাবা, তুমি যি সিদ্ধান্তই লোৱা আমি সকলোৱে মানি ল'ম। মায়াবিনী 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 তাই এজনী ছেল্ফ কনফিডেন্স ছোৱালী। গতিকে চাবা তোমাৰ ডিচিশ্যনে যাতে তাইৰ ছেল্ফ ৰেচপেক্টত হেম্পাৰ নেপেলায়। সেইবাবেতো মই তোমাক প্ৰথমে জনাইছোঁ কথাখিনি। মই জানো তুমি মোক ভুল ৰাস্তা কেতিয়াও নেদেখুৱা, আৰু মায়াক তুমি বহুত ওচৰৰ পৰা পাইছা। গতিকে তোমাতকৈ আৰু মোক ভাল এডভাইচ কৰা ছোৱালী কোন থাকিব পাৰে? মোৰ মতে তুমি মামাহঁতৰ লগত কথাখিনি আলোচনা কৰাটো বেছি ভাল হ'ব, কাৰণ সিদ্ধান্তটো তোমাৰ যদিও এই সিদ্ধান্তটোৰ লগত বহুতো মানুহ জড়িত হৈ আছে। বিশেষকৈ তোমালোকৰ ঘৰখনৰ বিষয়ে সঠিক সিদ্ধান্ত তুমিয়ে ল'ব লাগিব, আৰু সকলোৰে ডিচিশ্যন লৈ যদি তুমি আগবাঢ়া তেতিয়াহ'লে কেতিয়াও প্ৰব্লেমত নপৰা। থেংক ইউ পল্লৱী, মই তোমাৰ পৰা সেইখিনিয়ে আশা কৰিছিলোঁ। এতিয়া অন্ততঃ দাইমা আৰু মাক মই কথাবোৰ ভালদৰে বুজাব পাৰিম। নহয় দাদা, যিজনী ছোৱালীয়ে মাক আৰু মোক সকলোৰে সন্মুখত ইমান বেয়াকৈ অপমান কৰিলে সেইজনী ছোৱালীক তুমি বিয়া পতাৰ কথা কেনেকৈ ভাবিব পাৰিলা? মইতো ভাবিছিলো ইমানখিনি কৰাৰ পাছত তুমি তাইক চাকৰিৰ পৰা উলিয়াই দিবা, কিন্তু তুমি যে আমাক শত্ৰু বুলি ভাবা সেই কথা তুমি আজি প্ৰমাণ কৰি দেখুৱাই দিলা। মই তোমালোকক শত্ৰু বুলি ভবা হ'লে মই তোমালোকৰ লগত বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন, কিন্তু তুমি সেই কথা বুজি নাপাবা। আজি মায়াই যি কৰিছে তাই কোম্পানীৰ স্বাৰ্থত কৰিছে, তাত ময়ো একো এটা কৰিব নোৱাৰোঁ। আজি মই যি সিদ্ধান্ত লৈছোঁ সেয়া মোৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। ইয়াত তুমি কোম্পানীক কিয় টানিছা? আৰু মই এই কথাবোৰ তোমালোকক এইকাৰণে কৈছোঁ যে মই তোমালোকক আপোন বুলি ভাবোঁ। আজি ইমান দিনে এখন ঘৰত আমি এটা পৰিয়াল হৈ আছোঁ, আৰু ভৱিষ্যতে আমি এনেকৈয়ে থাকিম। আজি মই মোৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। সেইকাৰণে মই মোৰ মনৰ সকলোখিনি কথা মই তোমালোকৰ আগত ক'ব লাগে বুলি মই এয়া উচিত সময় বুলি ভাবিছোঁ। বাবা, তোমাৰ সিদ্ধান্তত মই গৌৰৱ অনুভৱ কৰিছোঁ। তোমাক ভাগিন হিচাপে পাই মই আজি সঁচাকৈ বৰ সুখী। সৰুৰে পৰা বাইদেউ, ভিনদেউ আৰু মই তোমাক যি শিক্ষা দিলোঁ তুমি সেয়া আখৰে আখৰে পালন কৰিছা। তুমি এইখন ঘৰৰ মান সন্মান, মোৰ সন্মান তুমি আজি বহুত ওপৰলৈ তুলি দিলা, বহুত ওপৰলৈ তুলি দিলা। আমাৰ আৰু বেলেগকৈ সুখ বুলিবলৈ কি আছে বাবা? তুমি এইবোৰ কথা আমাৰ আগত আগতীয়াকৈ কৈ তুমি যি আমাৰ পৰা মতামত বিচাৰিলা তাতকৈ আৰু মোৰ সুখ কি হ'ব পাৰে? এজনী বন কৰা তিৰোতাক মা বুলি মতা এজন ল'ৰাৰ মানসিকতা কিমান উচ্চ হ'ব পাৰে তাক সকলোৱে বুজি পায়ো বাবা। তোমাৰ সিদ্ধান্তক মই সম্পূৰ্ণ সঁহাৰি জনাইছোঁ। মইতো কথাখিনি শুনি মই মানে আনন্দত একেবাৰে ৰ'বই পৰা নাই। ছাৰ, আপুনি যিয়েই সিদ্ধান্ত নলওক আমি সদায় আছোঁ আপোনাৰ লগত। কিন্তু মোৰ তাত মত নাই। ঠিক আছে, মানিছো তাই কোম্পানী ৰুল মতে এইখিনি কাম কৰিছে, কিন্তু এইখন ঘৰত এটা পগলাক আমি কেতিয়াও ৰাখিব দিব নোৱাৰো। সি পাগল নহয় মা, সি সৰুতে অলপ ব্ৰেইনত আঘাত পাইছিল, তাৰ সেইকাৰণে মানসিক শক্তি অলপ কম।
আৰু মায়ে তাইক এৰি কেতিয়াও আনৰ লগত বিয়া নহয় আৰু মোৰ স্পষ্ট কথা এইটোৱেই যে মই যদি বিয়া কৰাওঁ মই মায়াকে কৰাম নহ'লে মই গোটেই জীৱন এনেকৈ কটাম তুমি চিন্তা নকৰিবা বাবা তুমি যি সিদ্ধান্তই লোৱা আমি সকলোৱে মানি ল'ম মায়াৰ ভায়েক এইখন ঘৰতে থাকিব কল্যাণী বাইদেৱে তাক চোৱা চিতা কৰিব আৰু আমিবোৰতো আছোৱেই কাৰোবাৰ যদি আপত্তি আছে তেনেহ'লে নিজৰ ব্যৱস্থা নিজে কৰি ল'ব পাৰে আমাৰ কোনো আপত্তি নাই আপুনি সঁচাই প্ৰতিশ্ৰুতি দিছে যেতিয়া এই বিষয়ে তেওঁলোকৰ লগত কথা পাতক মা আৰু দেউতাৰ পিছত তেওঁলোকেই মোৰ অভিভাৱক যদি তেওঁলোকৰ কোনো আপত্তি নাই তেতিয়াহ'লে কথাটো আগবঢ়াব পাৰি মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নিমাইল ঘৰ বিশুদ্ধ ঘৰ বন্ধন বেংক আৰু টু য়াম কৰাৰে होठों से लगा ले